Namaskar Chhatri Chhatrihakal. Welcome to our channel eShiksha Assam. For more videos, please like, share and subscribe. Hello students, I am Lalit Chandra Deka. Today I am going to give you a lesson on voice sense. Voice means manner of speaking. কথা কোৱাৰ ধৰণ। কিছুমান বাক্যত সাবজেক্টৰ ওপৰত জোৰ দি কোৱা হয় আৰু আন কিছুমান বাক্যত অবজেক্টৰ ওপৰত জোৰ দিয়া হয়। In some sentences, stress is given on the subject, and in other sentences, stress is given on the object. As for example, look at the two sentences. Number one, he saw the tiger. Yes, he is a subject, saw verb, the tiger object. The tiger was seen by him. Yet the tiger to object used as subject. Object to আমি ইয়াত লিখিছো subject ৰূপত লিখিছো আৰু ইয়াত subject to by agent is. ওপৰৰ এক নম্বৰ বাক্যত subject হিৰ ওপৰত জোৰ দিয়া হৈছে. Stress is given on the subject he. আৰু দুই নম্বৰ বাক্যত object the tiger ওপৰতে জোৰ দিয়া হৈছে. Stress is given on the object. Subject he agent হিচাপে আছে। ভয়েসক দুটা ভাগে ভাগ কৰা হৈছে। One is active voice and the other is passive voice. এতিয়া আমি active আৰু passive এই শব্দ দুটাৰ অৰ্থ বুজি লওঁ। Active মানে সক্ৰিয়, এবাজ। Passive মানে নিষ্ক্ৰিয়, inactive বা lethargic. Active voiceত বাক্যটোৰ যিটো সাবজেক্ট, সেই সাবজেক্টটো সক্ৰিয় বা এবাজ হৈ থাকে। The subject remains abaz. That means active. Passive voiceত subjectটো নিষ্ক্ৰিয়, inactive হৈ থাকে। The subject remains inactive. Now look at the following two sentences. বাক্যটো চোৱা। He saw the tiger here. এই বাক্যটো he is subject. আৰু এই সাবজেক্টে এই সি যি ক্ৰিয়া ভাৰ সম্পন্ন কৰিছে। দ্বিতীয় বাক্যটোত সাবজেক্ট হ'ল দি টাইগাৰ। এই টাইগাৰটোৱে সি ক্ৰিয়াটো সম্পন্ন কৰা নাই, পেছিভ হৈ আছে, নিষ্ক্ৰিয় হৈ আছে। এই টাইগাৰৰ ওপৰতহে something is done upon the tiger. The tiger is not doing anything, but it is used as subject. Therefore, this is the passive voice. আৰু ইয়াত এক নম্বৰ বাক্যত subject is active, so the sentence is in the active voice. Now we'll come to the rules of changing voice. তাৰ আগতে আমি প্ৰশ্নত দিয়া বাক্যটো active voiceত আছে নে passive voiceত আছে ভালদৰে বুজি ল'ব লাগিব। যদি বাক্যটো active voiceত দিয়া আছে তাক আমি পেছিভলৈ দিব লাগিব, আৰু যদি পেছিভ ভইচত দিয়া আছে তেনেহ'লে তাক আমি এক্টিভ ভইচলৈ দিব লাগিব। প্ৰথম কথাটো হ'ব আমি বাক্যটো চিনিব লাগিব whether the sentence is in the active voice or it is in the passive voice. এই কথাটো বুজিবলৈ এটা অব্যৰ্থ মই হিন্টছ তোমাক দিছোঁ। এইটো হ'ল পেছিভ পেটাৰ্ণ। দিছ ইজ দ্য পেছিভ পেটাৰ্ণ। এইটো বি ভাৰ্ব প্লাছ ভাৰ্ব পিপি। এই পেটাৰ্ণত যদি বাক্যটো থাকে তেতিয়া বুজিব লাগিব যে বাক্যটো পেছিভত আছে, আৰু যদি এই পেটাৰ্ণত বাক্যটো নাই তেতিয়া বুজিব লাগিব বাক্যটো পেছিভ নহয়, এক্টিভ। ইয়াত ব্যৱহাৰ কৰা ভি, এই ভি মানে হ'ল ভাৰ্ব। মই এইদৰে লিখোঁ, আৰু পিপি, এই পিপি মানে হ'ল পাষ্ট পাৰ্টিচিপল।
বাক্যটোত এটা বিভাৰ্বৰ ৰূপ বিভাৰ্বৰ 12টা টেন্সত বেলেগ বেলেগ ৰূপ আছে এই বিভাৰ্বৰ ৰূপ থাকিব আৰু তাৰ পাছত এটা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ আমি পাম আৰু তেতিয়া আমি পাম যে বুজিম যে বাক্যটো পেচিবল আছে আৰু যদি পেচিবল আছে তাক আমি এক্টিভ কৰিব লাগিব আৰু যদি এক্টিভত আছে তাক আমি পেচিভ কৰিব লাগিব এজ ফৰ এক্সাম্পল I am giving you 2 sentences. Number 1, she was singing a song. ইয়াত থকা এই ৱাজটো বিভাৰ হয় কিন্তু ছিঙিংটো ভাৰ্ব পিপি নহয় This is বিভাৰ This is a form of বিভাৰ but this is not the পিপি of the verb sing. অৰ্থাৎ ইয়াত এটাহে আছে বিভাৰটোৱে আছে মই যে আগতে কৈছিলোঁ বিভাৰ প্লাছ ভাৰ্ব পিপি তাৰ এটাহে আছে পিপিটো নাই গতিকে পেচিভ নহয় ইয়াতে গতিকে আমি বাক্যটো পেচিবলৈ দিম In the second sentence, eaten is the PP, eaten is the verb PP of verb eat verb PP. তাৰ আগত থকা have তাৰ আগত থকা have বিভাৰ নহয় have verb গতিকে ইয়াত এটা আছে বিভাৰ প্লাছ ভাৰ্ব পিপি যিটো মই কৈছিলোঁ পেচিভ পেটাৰ্ণ তাৰ এটাহে আছে পিপিটো আছে কিন্তু বিভাৰ নাই গতিকে ই পেচিভ নহয় অৰ্থাৎ পেচিভ হ'লে বাক্যটো কি লাগিব দুটা বস্তুৱেই লাগিব এটা হ'ল বিভাৰ্বৰ ৰূপ লাগিব আৰু তাৰ পাছত এটা ভাৰ্বৰ পিপি ৰূপ লাগিব তেতিয়া আমি বুজিম থাকিলে বুজিম যে এই বাক্যটো পেচিভ আৰু নাথাকিলে এটা নাথাকিলেও আমি তাক পেচিভ বুলি বুজিব নোৱাৰোঁ ই এক্টিভ ভইচ Now I am giving 2 sentences. These 2 sentences are in the passive voice because কাৰণ ইয়াত কি আছে মই আগতে কৈ পেচিভ পেটাৰ্ণ বিভাৰ প্লাছ ভাৰ্ব পিপি দুইটাই আছে প্ৰথম বাক্য was বিভাৰ বিভাৰৰ পাষ্ট চিম্পল টেন্সটো আৰু built এইটো হ'ল বিল ভাৰ্বৰ কি হ'ল পিপি বিভাৰ্ব আছে লগতে ভাৰ্ব পিপি আছে গতিকে এই বাক্যটো পেচিবল আছে দ্বিতীয় বাক্য ছেকেণ্ড টেন্ডেন্স উইল বি বিভাৰ্ব আৰু পানিছড এইটো ভাৰ্ব পিপি বিভাৰ্ব প্লাছ ভাৰ্ব পিপি আছে গতিকে এই দুটা বাক্যই পেচিভ পেটাৰ্ণত আছে গতিকে এইটো বাক্য পেচিভ হৈ আছে আৰু এইটো বাক্য আমি ভইচ চেঞ্জ কৰোঁতে এক্টিভ কৰি দিব এই কথাটো বুজি নাপালে পেচিভকে পেচিভ কৰিবলৈ চেষ্টা কৰা হ'ব সেইকাৰণে ভালদৰে এইটো আয়ত্ব কৰি ল'ব whether the sentence is in the active voice or in the passive voice. If the sentence contains the pattern, passive pattern, be verb plus verb PP, then you can be sure that the sentence is in the passive voice. These 2 sentences contain be verb plus verb PP. So these 2 sentences are in the passive voice. And you have to change this sentence to the active voice. এতিয়া আমি ভইচ চেঞ্জৰ যিবিলাক ৰুলছ আছে নিয়ম আছে সেই বিষয়ে আমি চৰ্চা কৰোঁ প্ৰথমতে আমি এক্টিভ ভইচৰ পৰা পেচিবলৈ নিয়া নিয়মবিলাক আলোচনা কৰিম এই বাক্যটো দে ৱেৰ প্লেয়িং ক্ৰিকেট এক্টিভ ভইচত আছে মই আগতে কৈছোঁ যে ইয়াত বি ভাৰ্ব আছে কিন্তু ভাৰ্ব পিপি নাই গতিকে এক্টিভ ইয়াৰ ভইচ চেঞ্জ কৰোঁতে পেচিবলৈ নিওঁতে আমি 4টা ষ্টেপৰ মাজেৰে যাম 1 নম্বৰ ষ্টেপ মই দেখাই যাম এক্টিভ ভইচৰ যিটো অবজেক্ট সেইটো ছাবজেক্ট হিচাপে ল'ব লাগিব 2 নম্বৰ ষ্টেপ এক্টিভ ভইচৰ যি ভাৰ্বৰ ফৰ্মটো চাব লাগিব ভালদৰে নিৰীক্ষণ কৰি বুজিব লাগিব এইটো কোন টেন্সত আছে আমি এইটো বুজিলোঁ যে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ৰূপ গতিকে আমি
এই টেন্সত পাষ্ট কণ্টিনিউৱাছ টেন্সত বি ভাৰ্বৰ ৰূপ লিখি ল'ব। যেনেকৈ ৱেৰ প্লেয়িঙৰ নিচিনাকৈ বি ভাৰ্ব হ'ব ৱাজ বিং বা ৱেৰ বিং। ইয়াত ছাবজেক্ট মতে ৱাজ বিং হ'ল। 3 নম্বৰ ষ্টেপ, এক্টিভ ভইচৰ যিটো ভাৰ্ব প্লে ভাৰ্ব এইটো বি ভাৰ্বৰ পাছত পাষ্ট পাৰ্টিচিপল ৰূপত লিখিব লাগিব। আৰু 4 নম্বৰ ষ্টেপ, এক্টিভ ভইচৰ ছাবজেক্টটো বাই এজেণ্ট ৰূপলৈ নিব লাগিব। এইদৰে দে ৱেৰ প্লেয়িং ক্ৰিকেট, এই এক্টিভ ভইচৰ বাক্যত এই 4টা ষ্টেপৰ মাজেৰে পেচিবলৈ নিলে হ'ব ক্ৰিকেট ৱাজ বিং প্লেইড বাই দেম। আজিলৈ ইমানেই। ইয়াৰ পিছত আমি ছেকেণ্ড যিটো ক্লাছ ল'ম তাত পুনৰ কিছুমান ডিটেইল মই ডিছকাশ্যন আগবঢ়াম।